বন্ধুসকল নমস্কাৰ আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈছো চাওক লোকসভাৰ প্ৰশ্নোত্তৰ কালত কৰ্মচাৰী আৰু পেনশনাৰসকলৰ ডিএ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট শেহতীয়াকৈ প্ৰকাশ হৈছে বন্ধুসকল এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰছো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ ডিএ বন্ধ হৈ যাব নেকি লোকসভাৰ প্ৰশ্নোত্তৰ কালত কি জনালে বিত্তমন্ত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে কৰ্মচাৰীসকলৰ ডিএক লৈ বিশেষকৈ জনাবলৈ লৈছো যে কৰ্মচাৰীসকলৰ ডিএক লৈ লোকসভাত ৰাজ্যিক বিত্তমন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছিল আৰু এই প্ৰশ্নসমূহ যথেষ্ট পাক লগাই চৰকাৰলৈ কৰা হৈছিল প্ৰশ্নসমূহ আছিল এনে ধৰণৰ দেখুৱাবলৈ লৈছো চাওক আৰু উত্তৰ হিচাপে কি ক'লে হেও সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম প্ৰশ্ন প্ৰথমটো আছিল এনেকুৱা ধৰণৰ আপোনালোকে মন কৰিব কোভিড-19ৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ বাবে 18 মাহৰ ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ স্থগিত কৰাৰ সিদ্ধান্ত অৰ্থনৈতিক বিঘিনি আৰু চৰকাৰৰ বিত্তীয় শ্ৰাপ হ্ৰাস কৰিবলৈ লোৱা হৈছিল নেকি নাম্বাৰ 2 আপোনালোকে মন কৰিব যদি তেনে হয় তেন্তে চৰকাৰৰ বিত্তীয় অৱস্থা এতিয়াও চাপৰ মুখত আছে নেকি চাপত পৰি আছে নেকি নাম্বাৰ 3 যদি তেনে হয় তাৰ বিৱৰণ আৰু চৰকাৰে 2014 চনত উত্তৰাধিকাৰ সূত্ৰে পোৱা দেশৰ সুদৃঢ় বিত্তীয় অৱস্থা বজাই ৰাখিবলৈ বিফল হোৱাৰ কাৰণসমূহ কি কি যদি তেনে নহয় তেন্তে চৰকাৰে 18 মাহৰ ডিএ/ডিআৰৰ বাকি থকা ধন কেতিয়া মুকলি কৰিব চাওকচোন প্ৰশ্নকেইটা কিমান সুন্দৰকৈ আৰু কিমান পাক লগাই চৰকাৰক কোৱা হৈছিলে আৰু উত্তৰ হিচাপে ৰাজ্যিক বিত্তমন্ত্ৰীয়ে কি জনালে দেখুৱাবলৈ লৈ আছো চাওক আপোনালোকে মন কৰিব ৰাজ্যিক বিত্তমন্ত্ৰীয়ে জনাই এই বিষয়ত কৈছে যে 2020 চনত মহামাৰীৰ প্ৰতিকূল আৰ্থিক প্ৰভাৱ আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাৰ বিত্তীয় ব্যয়ৰ ফলত ফাইনেন্সিয়েল ইয়াৰ 2020ৰ পৰা 21ৰ পাছলৈও আৰ্থিক প্ৰভাৱ পৰিছিল সেয়ে বৰ্তমান সময়ত ডিএ বা ডিআৰৰ বাকি থকা ধন মুকলি কৰাটো সম্ভৱ বুলি বিবেচনা কৰা হোৱা নাই এটা গুৰুত্বপূৰ্ণ উত্তৰ দিয়া হৈছে ৰাজ্যিক বিত্তমন্ত্ৰীৰ ফালৰ পৰা কাৰণ বৰ্তমান সময়ত ডিএ দিয়াটো সম্ভৱ বুলি বিবেচনা কৰা নাই বুলি উল্লেখ কৰিছে বন্ধুসকল এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন পোৱাটো বিচাৰে তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো